বৰ্তমান আমাৰ লগত এই নতুনকৈ নৱনিৰ্মিত চিনেমা হলটোৰ দুজন স্বত্বাধিকাৰ আমাৰ লগত আছে। তেখেতসকলৰ পৰা আমি জানি লওঁ এই বিষয়ে ভালকৈ। নমস্কাৰ। হয়, আমি পুনৰুদ্যমে কাম চলাই আছোঁ, যিদিনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া আমাৰ আজি দেখিছে আপুনি, আমি ঢালাই কাম চলাই আছোঁ আৰু আশা কৰিছোঁ আমি এপ্ৰিলৰ পৰাই মানে পুনৰুদ্যমে ইয়াত চিনেমা প্ৰদৰ্শন কৰিম বুলি ভাবি আছোঁ আৰু সেই আশা নিশ্চয় আমাক ভগৱানে সুদৃষ্টিৰে চাব। আৰু আমি জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে কেনেবাকৈ মানুহে চাইছে, ক'ৰবাত গৈ চাইছে বা মাজুলীতে ক'ৰবাত আনি কোনোবাই দেখুৱাব, সেইটো বেলেগ কথা। কিন্তু আমাৰ হলত আমি প্ৰথম ৰৈ ৰৈ বিনালে জৰিয়তে মাজুলীবাসীক অন্তৰ জয় কৰিবলৈ চেষ্টা কৰিম। নাম ঠিক কৰিছিলে আপোনালোকে হলটোৰ? হলটোৰ আমি নাম এতিয়ালৈকে ঠিক কৰা নাই। আমাৰ যিহেতু আমাৰ পাৰ্টনাৰ আছোঁ আমি তিনিজন, গতিকে আমি তিনিজনে এই ক্ষেত্ৰত সিদ্ধান্ত লৈ পৰৱৰ্তী সময়ত ৰাইজক জনাম। মানে অহা এপ্ৰিল মাহৰ পৰা সকলোৱে নিশ্চিতভাৱে মাজুলীত চিনেমা চাব পাৰিব? নিশ্চিতভাৱে। থেংক ইউ।